कैसा लगा कैसा लगा कैसा लगा कैसा लगा मतलब बहुत बुरा लगा। बहुत अच्छा लगा। हम अच्छा लोग लगा। बहुत लड़की का सो गाइस মানে কিহতক মানে একেবাৰে হিন্দী নাজানে আৰু অলপ কমকে জানে सब्सक्राइब करना सब्सक्राइब। यस और मेरे को अच्छा लगा तो नंबर लेना मेरे। গোটেইখিনি লাইন আপ হৈ গ'ল আৰু না এতিয়া মানে এতিয়া যিহেতু মাছ শেষ হ'ল সেইকাৰণে আমিও লাগি গৈছোঁ মানে इधर पूरा देख सकते এইফালে চাব পাৰে কিমান মানে কিমান মানুহ আছে চাব পাৰে আপোনালোকে এইটো চাওক কিমান আছে মানে আমি 5 টকাৰ কেকে খাব পাবো এতিয়া 5 টকাৰ কেকে খাব পাবো হেগে হৈ যাব এনেকা যদি কি হ'ব একোই নহ'ব কি নহ'ব 10 টাকাৰ কি তো এটা 5 টাকাৰ হে ইমান খাব কষ্ট কৰিলো মাত্ৰ ইমান কষ্ট কৰিছো হয় कैसा लगा बहुत बुरा बुरा। थोड़ा गरम ठंडा था इसलिए কেনেকুৱা লাগিছে আজি এই ফাইনেলি এইটো খাওঁ এতিয়া ইয়াৰ আমাৰ এজনে ইয়াৰ খাই আছে পুৰা খাৱৰীয়া কাম নাই ডেট যাৱাহে পায় ডেট যাৱা বস্তু দিছে বুলি কৈছে আৰু নাই এইগিলা ডিসপ্লে নোৱা নাই এইগিলা খাই পেনে ইয়াত পিলা থৈ যায় নেকি ঘৰত লৈ যায় এনেকুৱা মোবাইল লৈ যা এইটো আনডিসিপ্লিন এইগিলা মানুহ জেলত সোমাব লাগে সঁচাকে জেলত সোমাব লাগে এরকম মানুহ So hello friends, welcome to my new video after a long time guys. বহুত দিনৰ মূৰত আজি কলেজ মানে সামাৰ ভেকেশনৰ পিছত আৰু না সামাৰ ভেকেশন শেষ হোৱাৰ পিছত এতিয়া কলেজ যাবলৈ ওলাইছোঁ মানে বহুত গৈ আছিলোঁ কলেজ কিন্তু ক্লাছ কৰিবলৈ নহয় কাম আছিলে এডমিশ্যন আদি কৰি বিভিন্ন ধৰণৰ আঁচনি কিবা বাবু আঁচনি মইনা আঁচনি এইবোৰৰ মানে কাম চলি আছিলে তাৰ কাৰণে ক্লাছ হোৱা নাছিলে চ' ফাইনেলি আজি ক্লাছ হ'ব বুলি কৈছে তাৰ কাৰণে আজি যাবলৈ ওলাইছোঁ পুৰা ইউনিফৰ্ম ড্ৰেছ পিন্ধি লৈছোঁ যেনেকৈ গৈ আছিলোঁ কেইদিনমান মানে ইউনিফৰ্ম পিন্ধা নাছিলোঁ চ' আজি তাৰ কাৰণে আজি ক্লাছ হ'বৰ কাৰণে আজি ইউনিফৰ্ম পিন্ধিছোঁ মানে অ'কে চ' এইফালে আছে মোৰ বাইকখন চ' আজি মানে ক্লাছ মাত্ৰ নহয় ক্লাছ শেষ হোৱাৰ পিছত মানে আমাৰ মাছ পাৰ্চৰ প্ৰেক্টিচ চলি আছে আৰু না যিটো নেকি 15 আগষ্ট আহি আছে তাৰ কাৰণে তাত মানে আমাৰ চাব ডিভিশ্যনত মাৰ্চ পাছৰ কাৰণে তাত মানে কম্পিটিশ্যন চলে আৰু না তাৰ কাৰণে আমাৰ ভেগা কলেজে মানে প্ৰতি বছৰে পাৰ্টিচিপেট কৰে চ' এইবাৰো মানে এই বছৰ কৰিছে পাৰ্টিচিপেট তাৰ কাৰণে আমাক কৰিব দিছে আৰু না মানে আগতে যেতিয়া নেকি কৰিছিলে আগৰ পৰা যেতিয়া নেকি কৰি আহিছিলে মানে গোটেইখিনি ছোৱালী কৰিছিলে এতিয়াতো ছোৱালী নাই মানে এইবাৰ ল'ৰাই কৰিব আৰু ন এইবাৰ ল'ৰাই কৰিব তাৰ কাৰণে ল'ৰা কৰিবৰ কাৰণে আমাক এতিয়া কৰিব দিছে কাৰণে আমি এতিয়া প্ৰেক্টিছ কৰি আছোঁ তাতে প্ৰেক্টিছ চলি আছে পুৰা 4 দিন হ'ল গাইজ প্ৰেক্টিছ চলি থকা কিন্তু আপোনালোকক দেখাব পৰা নাই চ' আজি যদি দেখাব পাৰোঁ তেন্তে দেখাওঁ আপোনালোককে যদি প্ৰেক্টিছটো দেখাব পাৰোঁ মানে চ' মানে আগতে ক্লাছ কৰি শেষ হোৱাৰ পিছত তাত মানে 4টাৰ পৰা হয় এতিয়া আমাৰ ক্লাছটো 2টালৈকে হ'ব 2টাৰ পিছত আৰু কলেজত কেইঘণ্টামান থাকি তাৰপিছত গুচি যাম আৰু না ঘৰতো একেবাৰে নাহোঁ ডাইৰেক্ট মানে কলেজৰ পৰাই বাহিৰে এইফালে যাওঁ যিহেতু নেকি আমাৰ কলেজৰ পৰা প্ৰভাইড কৰে খাৱা বস্তু এইবোৰ গোটেইখিনি চ' তাৰ কাৰণে তাতে খাই ফালে একেবাৰে গুচি যাওঁ আৰু না ঘৰত একেবাৰে নাহোঁ মানে আহিব দৰকাৰ নাই তাতে যিহেতু খাৱা মানে কলেজৰ পৰা প্ৰভাইড কৰে অ'কে চ' এতিয়া এইটো মোৰ বাইকখন চাওক চ' আৰু মোৰ বন্ধু এজন তাৰ মানে ৰখি আছে আৰু না তাৰ কাৰণে এতিয়া সোনকালে যাব লাগিব ইয়াতে ইমান দেৰি এনেকৈ ভিডিঅ' বনাই থাকিলে নহ'ব চ' যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিলে হ'ল চ' আপোনালোকক ডাইৰেক্ট গৈ কলেজত লগ পাই আছোঁ কাৰণ ভিডিঅ' বনাবলৈ এতিয়া সময় নাই যিহেতু খৰধৰকৈ যাব লগা হৈছে অ'কে চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ যদি আপোনালোকক আমাৰ প্ৰেক্টিছটো দেখাব পাৰোঁ তেন্তে বহুত ভাল হ'ব আৰু না দেখাব চেষ্টা কৰিম যিহেতু যেতিয়া নেকি প্ৰেক্টিছ কৰি থাকোঁ তেতিয়া মানে মোবাইল ল'ব নিদিয়ে তাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰে আৰু না চ' তাৰ আগত মানে এবাৰ লাইন আপ হোৱাটো ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম আৰু তেনেকৈ মাৰ্চ পাছ চলি থাকে তেতিয়া মানে বেলেগক মোবাইলটো দি ফালে ভিডিঅ' কৰাবলৈ চেষ্টা কৰিম আৰু না বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিলে হ'ল আৰু না বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ না কি কয় A few moments later. বৰ্তমান আছোঁ মানে কলেজতে আছোঁ বৰ্তমান যোৱা নাই ক'তো মানে বৰ্তমান কলেজৰ টপ ফ্ল'ৰত আছোঁ আৰু না বিল্ডিঙৰ মানে টপ ইয়াৰ পৰা নাই আৰু ওপৰত মানে এতিয়া প্ৰায় ইয়াতে আছোঁ এইফালে চাব পাৰে আমাৰ কলেজৰ গ্ৰাউণ্ডটো আৰু এইফালে আহু কচু খেতি কৰি থৈ দিয়া আছে পূৰা পানী হৈ গৈছে তাৰ কাৰণে মানে এটা ভাল নহ'ল মানে এইফালে চাব পাৰে এইবোৰ আছে ক্লাছৰুম আমাৰ এইবোৰ চাব পাৰে আপোনালোকে এইফালে চাব পাৰে এইখিনি গোটেই মানে ক্লাছৰুম আৰু না হায়াৰ ছেকেণ্ডেৰী এইফালৰটো যিটো নেকি সেইটো ছাইডৰ আছে সেইটো মানে হায়াৰ ছেকেণ্ডেৰীৰ হয় আৰু এইটো হ'ল আমাৰ ডিগ্ৰী আৰু যিটো নেকি আমি এতিয়া
মই বিল্ডিঙত আছোঁ ন সেইটো মানে ফাৰ্ষ্ট তলৰ গ্ৰাউণ্ড ফ্ল'ৰটো হৈছে অফিচ তাৰপিছত ফাৰ্ষ্ট ফ্ল'ৰটো হ'ব ক্লাছৰুম আৰু না গোটেইখিনি হোৱা নাই মানে এতিয়া চাপটো মাত্ৰ ঢালি থৈ দিছে একো ৰুম বা ৱাল একো মানে ৱাল চৱাল দিয়া হোৱা নাই আৰু না যিটো নেকি মাত্ৰ চাপটো ঢালি থৈ দিছে বৰ্তমান চ' বৰ্তমান আছোঁ টপ ফ্ল'ৰত আৰু আমাৰ যিটো নেকি ফ্ৰণ্ট ছাইডৰ গ্ৰাউণ্ডটো আপোনালোকক দেখা দি আছোঁ বলত এইটো আছে আমাৰ হায়াৰ ছেকেণ্ডেৰী অফিচ ৰুম আৰু ন ইফালে এইটো চাব পাৰে আমাৰ যিটো নেকি ফ্ৰণ্ট ছাইডৰ ফিল্ড আৰু ইফালে আছে আমাৰ ষ্টেণ্ড যিটো নেকি বাইক চাইকেল এইবোৰ ষ্টেণ্ড আৰু না এইবোৰ আৰু বৰ্তমান ইফালে কাম চলি আছে এইটো ৰুম বনাব চাগে ক্লাছৰুম মানে আগতে নাছিলে এইটো এতিয়া বনাই আছে অ'কে চ' আৰু এইফালে চাব পাৰে এই যিটো নেকি এইটো বনাই আছে এইটো গেট হ'ব মানে আগতে এইটো আছিলে এতিয়া এইটো ডাঙৰকৈ বনাব আৰু না এদিন আপোনালোকক মই ধুনীয়াকৈ আমাৰ কলেজৰ মানে গোটেইখিনি দেখাই দিম আৰু না গোটেইখিনি ক'ত কি আছে চব সকলোবোৰ দেখাম এদিন ভিডিঅ' বনাই ভাল কমপ্লিট অ'কে চ' আজি এনে খৰধৰকৈ বনাই দিলোঁ শ্বৰ্টকৈ এতিয়া বৰ্তমান এতিয়া কেইটা বাজিলে এতিয়া 2টা বাজিলে 2টাৰ পিছৰ পৰা 4টাৰ পৰা আমাৰ যিটো নেকি মাৰ্চ পাছৰ ট্ৰেইনিং হ'ব তাত মানে প্ৰেক্টিচ হ'ব তাত যাব লাগিব এতিয়া চ' এইফালে চাব পাৰে আপোনালোকে এইটো চিৰিকাল চাৰৰ হয় আৰু না এইটো কি কয় মুগা পুলু মানে মুগা পুলু ইয়াত মানে পোহা হয় আৰু না এইটো চাব পাৰে বহুত ডাঙৰ হয় ইয়াৰ পৰা এই ৰাস্তাৰ পৰা শেষলৈকে আছে এইফালে চাব পাৰে আপোনালোকে তালৈকে আছে মানে বহুত ডাঙৰ আৰু না ইয়াতে মানে মুগা পুলু ইয়াতে পোহা হয় আৰু না ত' আৰু কি ক'ম আপোনালোকক মানে তলত দেখাবলৈ মানে এতিয়া বৰ্তমান লাষ্টটো অলপমান হ'লেও থাকে ন চবৰে তাৰ কাৰণে প্ৰথম যিহেতু তাৰ কাৰণে লাষ্টটো থাকে সেইকাৰণে কৰা হোৱা নাই কেইদিনমান পিছত বনাই দিম আপোনালোক ধুনীয়া আছে অ'কে এইফালে ইয়াৰ গোটেইখিনি পানী হৈ গৈছে যিহেতু আজি অলপমান বৰষুণ দিছিলে চ' মানে বহুত দিন মানে 4 দিনমান হৈছিলে বৰষুণ দিয়া নাছিলে পূৰা ৰ'দ দি আছিলে আৰু না আজি মানে অলপ দি দিলে মানে তাৰ কাৰণে অলপ পানী হ'ল নহ'লেতো এইবোৰত পানী নাছিলে এইবিলাক চাব পাৰে এইবোৰত মানে পানী নাছিলে গোটেইখিনি শুকাই গৈছিলে আৰু এতিয়া পানী হৈছে চ' এতিয়া আৰু ৰ'দ দিছে আপোনালোকে চাব পাৰে এইটো এতিয়া মানে একেদিনমান ধৰি ৰ'দ দি থকাৰ কাৰণে আমি প্ৰেক্টিছত মানে এনেকুৱা কি হৈছে কি ক'ম মানে পকৰ তলত মানে জুই লগাই থৈ দিয়াৰ দৰে লাগি যায় আৰু না এনেকুৱা যে গৰম হয় চ' এতিয়া কলেজতে আছোঁ সেইফালে ফ্ৰেণ্ডবোৰে আছে মানে তাতে মানে মিউজিক বজাই আছে সিহঁতে তাৰ কাৰণে ওচৰত যোৱা নাই নহ'লেতো আৰামছে আপোনালোকে দেখাই দিলোঁ হয় তেওঁলোকক অ'কে চ' ইয়াতে কলেজত অলপ সময় থাকি তাৰপিছত দোকানত যাম দোকানত গৈ কিবা এটা খাই ল'ম তাৰপিছত যাওঁ আৰু একেবাৰে প্ৰেক্টিছত যিহেতু নাখালে নহয় ন আমাৰ কলেজৰ পৰাই প্ৰভাইড কৰে যিহেতু তাৰ কাৰণে কলেজৰ পৰা প্ৰভাইড কৰাৰ কাৰণে তাতে হোটেলত খাই পেলাই গুচি যাওঁ আৰু না মানে ঘৰত যাবলৈ সময় নহয় আহি আৰু গৈ ঘৰত গৈ পেলাই আৰু আহিব লাগে সেনেকুৱা বহুত দেৰি হৈ যায় মানে তাৰ কাৰণে একেবাৰতে হৈ যায় আৰু না কলেজৰ পৰা ক্লাছ শেষ কৰি ডাইৰেক্ট আৰু না কলেজৰ পৰা ক্লাছ শেষ কৰি ডাইৰেক্ট দোকানত গৈ দোকানৰ পৰা ডাইৰেক্ট প্ৰেক্টিচ ফিল্ড মানে আমাৰ চাব ডিভিজন ফিল্ডত অ'কে চ' ইয়াতে আৰু ভিডিঅ' বনাই নাথাকোঁ ডাইৰেক্ট প্ৰেক্টিচ ফিল্ডত মানে আমাৰ যিটো চাব ডিভিজন তাতে মাৰ্চ পাছৰ প্ৰেক্টিচ কৰাই মানে বেছি টাইম নহয় 2 ঘণ্টামান কৰে গোটেইখিনি প্ৰেক্টিচ 2 ঘণ্টামান লাগে 2 ঘণ্টামান মানে এটা প্ৰেক্টিচটোৱে ৰিপিট কৰি থাকে 3বাৰমান তাৰ কাৰণে বহুত দেৰি লাগি যায় চ' তাত মানে গৈ পেলাই আপোনালোকক লগ পাই আছোঁ ইয়াতে মানে এটা ভিডিঅ' বনাই নাথাকোঁকে ডাইৰেক্ট ফিল্ডত গৈ পেলাই লগ পাই আছোঁ আপোনালোকক বলক তেন্তে ডাইৰেক্ট তাতে গৈ লগ পাম আৰু না অলপ কণ্টেক্ট পিছত এতিয়া বাৰু হোৱা নাই টাইম এতিয়া 2টামান বাজিলে 4টাৰ পৰা আৰম্ভ হয় চ' বলক তেন্তে আপোনালোকক লগ পাইছোঁ ডাইৰেক্ট আমাৰ চাব ডিভিজন প্ৰেক্টিচ মাৰ্চ পাছৰ প্ৰেক্টিচ ফিল্ডত অ'কে চ' আপোনালোকক আমাৰ কলেজখন কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাই দিলে হ'ল আমাৰ কলেজৰ গ্ৰাউণ্ডটো কেনেকুৱা লাগিছে কমেণ্টত জনাই দিলে হ'ল এইফালে চাব পাৰে গোটেইখিনি অলপ জংঘল হৈ আছে বাৰু কটা নাই যিহেতু কাটা নাই এইপিনে কাটিব লাগে অ'কে কাটিলে মানে ঠিক হৈ যাব এইবোৰ মানে গোটেই আজি বৰষুণ দিয়াৰ কাৰণে পূৰা পানী হৈ গৈছে তাৰ কাৰণে বৰষুণ দিলে মানে বেছিকৈ হয় ন ঘাঁহ বনবোৰ বেছিকৈ গজি উঠে মানে পানী পালে মানে বেছিকৈ গজি উঠে চ' আপোনালোকক লগ পাই আছোঁ অলপ সন্ধিয়া পিছত আৰু বাৰু আমাৰ কলেজখন কেনেকুৱা লাগিছে কমেণ্টত জনাই দিলে হ'ল অ'কে A few moments later. So guys, finally মাৰ্চ পাছ শেষ হ'ল এতিয়া বৰ্তমান এইফালে চাওক মানে খোৱাত লাইন আপ হৈ গৈছে এইটো চাব পাৰে আপোনালোকে এইটো চাওক कैसा लगा मतलब बहुत बुरा लगा बहुत अच्छा लगा हम लोग बहुत लड़की का साथ लड़की से बहुत बात करने पाया है ना क्या बोलेगा सो गाइस মানে কিহতক মানে একেবাৰে হিন্দী নাজানে আৰু অলপ কমকৈ জানে सब्सक्राइब करना सब्सक्राइब यस और मेरे को अच्छा लगा तो नंबर लेना मेरे यस চ'
চ' এতিয়া মানে খাবলৈ লাইন আপ হৈ গৈছে গোটেইখিনি, এইটো চাব পাৰে আপোনালোকে। মানে গোটেইখিনি লাইন আপ হৈ গ'ল আৰু না এতিয়া মানে এতিয়া যিহেতু মাছ শেষ হ'ল সেইকাৰণে আমিও লাগি গৈছোঁ মানে। এইফালে চাব পাৰে কিমান মানুহ আছে, চাব পাৰে আপোনালোকে, এইটো চাওক কিমান আছে মানে। আমি 5 টকাৰ কেকহে খাব পাবো এতিয়া, 5 টকাৰ কেকহে খাব পাবো, হেৰি হৈ যাব এনেকুৱা যদি কি হ'ব, একো নহ'ব। 10 টকাৰ কেকটো এতিয়া 5 টকাৰ ইমান কষ্ট কৰিলোঁ, ইমান কষ্ট কৰিছোঁ। उधर लड़के लोगों को पूछो ना, इधर लड़की लोग भी है, देखो डॉन बॉक्सू का कैसा लगा आज? बहुत बुरा बुरा? थोड़ा गरम ठंडा था इसलिए চ' এতিয়া মানে ফাইনেলি শেষ হৈ গ'ল আৰু না, এতিয়া লাইন আপ হৈ গৈছে গোটেইখিনি চাব পাৰে আপোনালোকে। চ' আপোনালোকে তেন্তে আগতে খাই লোৱা আছোঁ, লগ পাই আছোঁ আপোনালোকে। চ' গাইজ বহুত দেৰি লাইন আপ হৈ মানে এতিয়া পালোঁ আৰু না, এইটো চাব পাৰে আপোনালোকে। এইটো হ'ল মাজা, উচকে বাদ সেই ডাইৰেক্ট মানে 10 টকীয়া এটা কেক, মানে টোটেল 20 টকাৰ দিছে আৰু না। ইমান কষ্ট কৰি মানে 20 টকাৰ মাত্ৰ বস্তু দিছে, এইটো চাব পাৰে। মাজা এটা তাৰপিছত হ'ল 10 টকীয়া দামী এটা কেক। কেনেকুৱা লাগিছে আজি? হেই এইটো চাওক মানে এতিয়াও প্ৰেম লীলা চলি আছে ইয়াৰ, মানে এটা মাত্ৰ জাষ্ট শেষ হৈছেহে, মানে এতিয়া কথা পাতিবলৈ লাগিবলৈ মানে। ফাইনেলি এইটো খাওঁ এতিয়া, ইয়াৰ আমাৰ এজনে ইয়াৰ খাই আছে পুৰা খাৱৰীয়া। কাম নাই, ডেট যাৱাহে পায়। ডেট যাৱা বস্তু দিছে আৰু নাই, এইজনক চাওক। আৰু ইয়াৰ প্ৰেম লীলা চলি আছে এইফালে। চ' এতিয়া গোটেইখিনি শেষ হ'ল, এতিয়া কাইলৈ লাষ্ট। আৰু এইটো ডিছপ্লে হোৱা নাই, এইগিলা ডিছপ্লে হোৱা নাই, এইগিলা খাই পিনে ইয়াত পিলাত হৈ যায় নেকি, ঘৰত লৈ যায় এনেকুৱা সোমাই লৈ যা। এইটো আনডিচিপ্লিন, এইগিলা মানুহ জেলত সোমাব লাগে, জেলত সোমাব লাগে এরকম মানুহ। গাইজ সিহঁতৰ মানে কি ক'ম আৰু, স্বচ্ছ ভাৰত কি ভাৰত কৈ আছে আৰু এইফালে মানে যদি নেকি লেতেৰা কৰি থৈ দিছে ন, তাৰ কাৰণে কৈ আছে আৰু না সিহঁতে। চব আনক ক'বলৈ নাযাওঁ, মানে সিহঁতে এনেকুৱা পেলাই থৈ দিছে আৰু আনক ক'বলৈ নাযাওঁ। চ' গাইজ ফাইনেল হৈ গ'ল গোটেইখিনি, এতিয়া যাওঁ মানে ঘৰত দূৰ যিহেতু কমে 10 কিলোমিটাৰ মানে ঘৰত যাওঁতে, চ' তাৰ কাৰণে বহুত অসুবিধা হয় আৰু না দূৰলৈকে যাওঁতে, মানে এতিয়া ৰাতি হৈ যায়, কমে 6টামান বাজি যায় আৰু ঘৰলৈকে যাওঁতে। এতিয়া কমে 5:30 বাজিলে, 6টা বাজিবই আৰু মানে 6:30মান বজাত ঘৰত গৈ পাওঁ আৰু না। কি ক'ম আৰু আপোনালোকক, কাইলৈ লাষ্ট প্ৰেক্টিছ আছে, কাইলৈ আপোনালোকক ধুনীয়াছে দেখাম বুলি ভাবিছোঁ। চ' আপোনালোকে যদি চাবলৈ বিচাৰে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। যোনে নেকি মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল, অ'কে। চ' কালি লাষ্ট প্ৰেক্টিছ আছে, আপোনালোকে যদি চাব বিচাৰে তেন্তে চাব পাৰিব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ে, অ'কে। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিলে, লগ পাইছোঁ নেক্সট এটা ধামাকাদাৰ ফ্ৰেছ এণ্ড নিউ ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই, লগ পাইছোঁ নেক্সট এটা ধামাকাদাৰ ফ্ৰেছ এণ্ড নিউ ভিডিঅ'ত, অ'কে।